গুড মৰ্ণিং নহয় এতিয়া গুড ইভিনিং আৰু এতিয়া যাব ওলাইছোঁ টাউনলৈ বুলি মি গ'ল বিয়া মাতিবলৈ মামীক লগত লৈ আৰু এতিয়া আমি বজাৰ কৰিব যাব খুজিছোঁ এইফালে লৈ লৈছোঁ পৰি দুটানীটো মায়ে বনাই দিলে আৰু এয়া এপাত এয়া আৰু এপাত ক'ত পৰি গ'ল ঐ পাত বৰ মৰম লাগিছে পৰি গিফ্ট আহিছে পৰি গিফ্ট চল পাছত দেখা গৈ আছে গাড়ী গাড়ী গৈ গৈছে ৰবা টাউনলৈ গৈছিলোঁ বজাৰ কৰিম বুলি কিন্তু যোৱাও দেৰি বাৰু তথাপিতো মোৰ আছিলে থ্ৰেডিং আৰু পৰীৰ দুটামান বস্তু ল'বলৈ আছিলে তাৰোপৰিও বিয়াৰ কাৰণে দুটামান বস্তু কিনিব আছিলে কিন্তু বজাৰ চজাৰ কৰা মেলা হ'ল আমি গৈ পাওঁতে যিহেতু দেৰি সেইকাৰণে পাৰ্লাৰ কেইখন বন্ধ কৰিলে আৰু বাকী বজাৰখিনি কৰি মেলি আহি পেলাই ৰাতি পালোহি 8:30 মান বজাত সেইবোৰ আচলতে ভিডিঅ' কৰিবলৈ একেবাৰে নহ'ল পৰীও আজিকালি বহুত বেছি আমনি কৰে আৰু এয়া হেলমেট লৈ মই ওলাই আছোঁহি নামঘৰৰ ওচৰত পৰীক প্ৰথমবাৰৰ কাৰণে এনেদৰে ঘৰত থৈ আহিছোঁ মাত্ৰ 2 ঘণ্টামানৰ কাৰণে হ'ব মই এনেদৰে ওলাই আহিছোঁ কাৰণ থ্ৰেডিং আছে থ্ৰেডিংটো নকৰিলে বহুত বেছি লেতেৰা লাগে সেইবাবে থ্ৰেডিং কৰিবলৈ বুলি বাবু নিজৰ কামত অকণমান ব্যস্ত হৈ আছিলে সেইকাৰণে এয়া লগ ধৰিছিলোঁ মামাক আৰু মামাৰ লগতে এতিয়া থ্ৰেডিং কৰি মেলি একেবাৰে আপোনালোকক লগ পাই আছোঁ দেই আৰু এইফালে দেওবাৰ শিৰখত চুনুহত থাকোঁতেই এইটো ভিডিঅ' ক্লিপ লোৱা আছিলে আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু ইমানখিনি যে ভোট জলকীয়া লৈছে এই গোটেইখিনি লৈছে আমাৰ হোটেলৰ বাবে কৈছিলোঁ আগৰ ভিডিঅ'ত যে নামঘৰৰ ওচৰত হোটেল এখন আছে কিন্তু ভাদমহীয়াহে খোলা হয় তেনেদৰে খোলা নহয় তাৰ কাৰণটো লাহে লাহে গম পাব আৰু মই ফুলপাহ কিয় আনিছিলোঁ চাওকচোন এয়া হৈছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভু আৰু তেওঁক আমাৰ ককাহঁতে বা আঠখেলৰ ৰাইজে আদৰাৰ অকণমান মুহূৰ্ত আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ আৰু ইয়াতে সাঁচি ৰাখিছোঁ কাৰণ বস্তুবোৰ থাকি যাব ন ভিডিঅ'বোৰ আৰু ফোনত থাকিলে ডিলিট হৈ থকাৰ চান্স বেছি থাকে সেইবাবে আৰু এনেদৰেই তেওঁক আদৰি অনা হৈছে আৰু আগৰ পৰা মানে গাড়ীত আদৰি অনা হৈছিলে কিন্তু ইমানখিনি ভিডিঅ' কৰি ৰাখিবলৈ মানে ইয়াত সাঁচি থ'বলৈ নহ'ল কাৰণ মূলখিনিহে এনেদৰে থোৱা হৈছে আৰু এটা বিশেষ কথা মই দুৰ্ভাগ্যবশতঃ নামঘৰলৈ যাব নোৱাৰিলোঁ কাৰণ তাৰ কাৰণটো অকণমান পাছতে গম পাব আৰু এনেদৰেই প্ৰভু ঈশ্বৰক আদৰা হ'ল নামঘৰৰ আসন প্ৰতিষ্ঠাৰ যিটো ভিডিঅ' আছিলে এইটো আপোনালোকলৈ আগবঢ়াইছিলোঁ সেইবাবে গোটেইখিনি এনেদৰে ইয়াত সংলগ্ন কৰি দিবলৈ নহ'ল আৰু এয়া হৈছে মিটিঙত উপস্থিত আছিলে আমাৰ বিত্ত বিভাগৰ মন্ত্ৰী শ্ৰীযুতা অজন দানিয়োগ বাইদেউ আৰু তেওঁ এনেদৰে মিটিংখন কৰাৰ লগতে সেউকিও নথকা নহয় আৰু এয়া হৈছে বাহিৰৰ পৰিৱেশ বাবুৱেহে ভিডিঅ' কেৰি কৰিছিলে আৰু ধুনীয়াকৈ চিপকৈ হয়তো বৰষুণ দি আছিলে আৰু তাৰ পৰিৱেশটো বহুত বেছি ধুনীয়া হৈ পৰিছিলে আৰু এয়া একেবাৰে ঘৰৰ পৰা এটা ভিডিঅ' দিছোঁ যে আপোনালোকক দেখাম বুলি কৈ আছিলোঁ যে বিয়াৰ চিঠিখন এইখনেই হৈছে আমাৰ দেৱাশীষ বৰাৰ মানে পৰীৰ দেতা মামাৰ বিয়াৰ চিঠি
ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু এইখনেই হৈছে বিয়াৰ চিঠি আপোনালোক যিসকলে পাৰে সকলোলৈ নিমন্ত্ৰণ থাকিলে যিসকলে পাৰে সেইসকলে আহিব বিয়াত তেতিয়া লগ পাম আপোনালোকক আৰু এয়াই হৈছে এনেদৰেই তাৰ বিয়াৰ চিঠিখন মানে বনোৱা হ'ল আৰু এইফালে আমি দুইজনীয়ে ধুনীয়াকৈ প্ৰবীণ বৰাৰ গান শুনি আছোঁ আগতে উদয়ৰ ভাগৰ মানে পৰি দেউতাকৰো বহুত বেছি প্ৰিয় আছিলে আগতে গাড়ীত গৈ থাকিলে তাৰে মোৰে প্ৰায় কাজিয়াই নিচিনাই হোৱা হয় মই শুনো বেলেগ কিন্তু সি শুনে প্ৰবীণ বৰাৰ গান আৰু এতিয়া যিয়েকো একেই হ'ল সেইটো তেনে তেওঁৰ যদি গান লগাই দিওঁ মানে ধুনীয়াকৈ বহি থাকিব আৰু আজিকালি আচলতে বহুত বেছি বুজিব পৰা হৈ গৈছে প্ৰত্যেকটো কথা তাই মোৰ মন বেয়া লাগিলেও হয়তো সেই বস্তুটো আচলতে এটা শক্তি থাকে নে কি নে নাজানো তাই হয়তো গমেই পাই যায় নে কি নাজানো ওচৰত বহি মেলি পেলাই মোক মানে ভাললৈ লগাবলৈ বিচাৰি থাকিব আৰু মোৰ লগত ধেমালি কৰি থাকিব আৰু এতিয়া হয়তো বিশেষকৈ মানে প্ৰত্যেকটো ক্ষেত্ৰতে অকল মোকেই মানে বিচাৰি থকা নিচিনাকৈ থাকে সেইকাৰণে তাইৰ লগত অকণমান সময় এনেদৰে অকণমাননো কি তাইৰ লগত গোটেই সময়খিনিয়ে তেনেদৰে কটোৱা হয় আৰু আপোনালোকে কৈ থাকে যে ভিডিঅ' ডেইলি ব্লগ দিবা আমাৰ দুজনীৰে এনেদৰে গৈ থাকে গোটেই দিনটো আৰু ধেমালি ধুমুলা কৰি থকাৰ মাজতেই বাকী কামখিনিও নকৰা নহয় চলি গৈ আছে এনেদৰেই জীৱন আগবাঢ়িবলৈ মাথো চেষ্টা কৰিছোঁ সময়বোৰ বৰ জটিল মানে কেনেকৈ কি হয় প্ৰত্যেকটো সময় কোনেও ধৰিব নোৱাৰে সেইকাৰণে পৰিৰ লগতে যিমানখিনি পাৰোঁ সৰু সৰু মানে ভাল লগা সময়খিনি এনেদৰে সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ সেয়াই আৰু এটা বস্তু মই তাইলৈ অৰ্ডাৰ কৰিছিলোঁ আপোনালোকক ভাবিলোঁ দেখাওঁ যিসকল 2 বছৰ বা 2.5 বছৰ হৈছে তেওঁলোকৰ শিশুটিকো দিব পাৰিব কিন্তু মই পৰিলে এইটো ভাল দেখি পেলাই অৰ্ডাৰ কৰা হ'ল তাই বাৰু এইবোৰ এতিয়া বুজি হয়তো নাপাবয়ে নেওতা কি ফ্ৰুটছৰ নাম এইবোৰতো তেনেদৰে ভালকৈ বুজি নাপাব কিন্তু কালাৰিং কাৰণে মই বস্তুটো আনি দিলোঁ আৰু পিলো টাইপৰে হয় আপোনালোকে যদি আকৌ লিংক বিচাৰে মানে মই কমেণ্ট কৰি জনাব মই আপোনালোকক দি দিম আৰু বহুত বেছি হেল্পফুল হ'ব কাৰণ বহুতখিনি বস্তু ইয়াত ইনক্লুড আছে আৰু আগৰ চেয়াৰখনৰ কথা বহুতে সুধি আছিলে সেই চেয়াৰখনত যিখন ডাইনিং টাইপৰ আছিলে সেইখনত 28খন নে 29খন লৈছিলে মই ডেছক্ৰিপশ্যনত ইয়াৰ আগৰ ভিডিঅ'টোত নে তাৰ আগৰ ভিডিঅ'টোত লিংক দিয়া আছে আৰু এইটো বহুত বেছি হেল্পফুল হয় ল'ব পাৰিব কিন্তু দেই এইফালে আমাৰ পুপুৱে মামাম খাইছে আজিকালি মিক্সিত নিদিয়াকৈও খাবলৈ পৰা হৈছে আৰু ডাঙৰ হৈছে যে ছোৱালীজনী তুমি খাই দিয়া আকৌ খোৱা সময়ত এনেকৈ মুখতে লৈ থাকে আৰু লাগিব নেকি মুখখন চোৱাচোন তোমাৰ মুখখন চোৱাচোন এবাৰ ওচৰৰ পৰা চোৱা ৱাও ধুনীয়া লাগিছে দেই মি গোটেই টপটো সানি দিলে এইজনী আমাৰ পৰি মানুহ ডাঙৰ চল্লিছ নে কেনেকুৱা আৰু তাই ৰাতিপুৱাই গা ধুলে মোৰ লগতে তাৰপিছত এতিয়া ভাত অকণমান খালে ভাতো আজিকালি মাছ লাগিবই মাছ নহ'লে তাই ভাত নাখায় মাছ নহয় মানে মাছৰ জোল আৰু তাই যাবে আগতে দেউতাকো তেনেকুৱা আছিলে কিবা এটা লাগেই সি বা আলু ভাজি এতিয়া খায় নাই আলু ভাজি দিলে খাব হ'ল নকৰোঁ নুচুৱেই তোমাক আজিকালি বেছিয়ে আমনি হৈছে এতিয়া ধুনীয়াকৈ গা চা ধুৱাই আনিছে মিয়ে আৰু মিয়ে ল'ব বুলিয়ে ভয় কৰি আছে চাই আছে যে চুমু এটা দি দিয়াচোন তুমি দিয়া কবিতাৰ পাৰত আইতা ক'ত গ'ল ডাঙৰ আইতা ক'ত গ'ল নমস্কাৰ এইফালে আমাৰ মিয়ে চাই আছে ব্লগিং চেছ হেল্ল' কমি মাতি আছে নমস্কাৰ বৈষ্ণৱ দাদাক ল'ব নিদিয়ে ল'বলৈ
মাইছা যে মই কালি দিম কিন্তু কৰিম না মোক মাইছে দাঁত নাই গজা কি হ'ল এফালে পৰিয়ে মোক চাওকচোন মোক ওঠটো কি কৰি দিলে কামুৰিব লাগে দি দিলোঁ আৰু আলুৰে চেপি মানে ৰঙা কৰি দিলে হয়তো দাঁত গজিব হৈছে তাই 10 মাহ হৈছে কিন্তু এতিয়ালৈকে দাঁত গজা নাই তাইক মই খুলি বুলিয়ে মাতো বেছিকৈ হেৰি কৰি থাকিলে উভতি কৰি থাকিলে আৰু বহুত বেছি উভতি হৈ গৈছে কচু গুটি কৰি হৈ গৈছে কৈছোঁ নহয় সেইদিনাখন জন্ম হৈছিলেহে আৰু এতিয়া ধুনীয়াকৈ বিহু নাচি দেখাব পৰা হ'ল বাই বাই দিব পৰা হ'ল কোনোবা ক'ৰবাত গ'লে তাই তেওঁলোকৰ লগত যাবলৈ বিচৰা হ'ল এয়া চাওকচোন কেনেকৈ ধুনীয়াকৈ মোক মৰম কৰিছে আৰু এনেদৰেই কোচত সোমাই ইজনীয়ে সিজনীক এনেদৰেই থকা নিচিনা হয় আমাৰ আৰু আশীৰ্বাদ কৰিব তাই আহিব লগা দিনবোৰ যাতে ভাল হওক আৰু সুস্থ হৈ থাকক বিশেষকৈ সুস্থ হৈ থাকক আৰু এগৰাকী ভাল মানুহ যাতে হ'ব পাৰে তাৰে কাৰণে আপোনালোকে সদায় যাতে আশীৰ্বাদ কৰে তাইক আমাৰ পৰিবাৰৰ বগা মুড সুইং হয় এয়া কান্দি আছে যে এতিয়া হাঁহি দিব বৰগড়ৰ মেকুৰী সৰু গলে ঢাকুন খোলা পইতা ভাত খাই এই বহুত টেঙৰ হৈছে এনে কান্দি দেখুৱাই তাৰপিছত লগালগ হাঁহিব এইটো কি টিকৰটো কি কৰিছা এইফালে Puri. Puri কামুৰি উঠটো অৱস্থা মূৰটো ধুইছিলো শুকুৱাই নাই জি গেলা গৰম ইমান ধুনীয়াকৈ তোলে চাই আছে কি হ'ল পিটন চিটন লাগে নেকি পিটন চিটন লাগে নেকি লাগে ক'ত পিটিম গৰমে ক'ত পিটিম নো লাজে কইলে আইও ক'ত পিটিম কৈ দিয়া ada main ke sini enggak ada main ke sini au aha ha pak aha ami pak কব লাগিব aha হেল্ল' বহুতে সুধি আছিলে যে ফুলপাহত কিমান লৈছে একচুৱেলি ফুলপাহ অলংকাৰ গোলাঘাটৰ অলংকাৰৰ পৰা লৈছিলোঁ আৰু ফুলপাহত 3000 লৈছিলে আৰু সেইপাহ মই দিবলৈ যাবলৈ নহ'ল কাৰণ পিৰিয়ডছ হৈ গ'লো মই আৰু সেইবাবে মাহঁতে দিলেগৈ বহুত বেছি গৰম বাহিৰলৈ ওলাই পেলাই আকৌ ভিতৰলৈ সোমাই গুচি আহিছোঁ আৰু পৰিবনা কি কৰি আছে গম পাইছে পুৰা মানে হেৰি কৰি আছে এই আলনাত যিখিনি বস্তু থাকে জোতাই হওক বা বেলেগ কিবা যদি থাকে সেইখিনি খেলি মেলি কৰি গোটেই অৱস্থা নাইকিয়া কৰি দিয়ে আৰু তাই আজিকালি টুল বা মুহা টাইপত ধৰি মেলি পেলাই এখোজ দুখোজকৈ যাবলৈ লৈছে থিয় ৰঙা দিছে তেনেকৈ তাইৰ লগতে থকা হৈছে ভিডিঅ' কিয় দিয়া হোৱা নাই বুলি পেলাই বহুতৰে মনত প্ৰশ্নও হ'ব পাৰে কিন্তু আৰু মাজত মাত্ৰ কেইটামান দিন
তাৰ এবছৰ হ'ব হ'ল আৰু 15 আগষ্ট যিদিনাখন আমি খানা খাইছিলোঁ একেলগে দিন পাইছেহি সেইকাৰণে একদম ভাল লাগি থকা নাই এয়াই কিবা ভাল লাগি আছে অকলে অকলে থাকিবলৈ মন যায় বিশেষকৈ আজৰি হৈ এইফালে ওলাইছোঁ নামঘৰলৈ বুলি কাৰণ মানে ঘৰতে থাকি আমনি লাগিছে আৰু মি নাযায় মি ঘৰতে থাকিব পৰি আৰু মই যাম পৰিক দেউতাই গাড়ীত ল'লেই অলৰেডি বহালেই আৰু মই অকণমান ওলাই যাব এইটো কাৰণে বিচাৰিছোঁ কাৰণ ঘৰতে সোমাই পেলাই বহুত বেছি আমনি লাগিছে সেইবাবে আৰু এতিয়া দুইজনী যাওঁ আৰু দেউতাই যিহেতু নিবলৈ আহিছে কাৰণ ওচৰতে আছে নামঘৰৰ ওচৰত আমাৰ হোটেল আছে কৈছিলোঁৱে আৰু সেইখননো কেনেকুৱা ধৰণৰ কি কৰিছে তাকে চাবলৈ আমি দুজনী ওলাইছোঁ আৰু পৰিমাণো এয়া গাপা ধুৱাই পেলাই এয়া হৈছে মুখত পাউডাৰ বেলেগ একো বস্তু নহয় আৰু বহুত বেছি উৎপতীয়া হৈ গৈছে গানৰ তালে তালে নাচিব খুব চিঞৰিব যিহেতু আপোনালোকে সকলোৱে জানে যে নামঘৰৰ ওচৰতে আমাৰ ঘৰ অকণমান দূৰ অহাৰ পাছতেই পাই গৈছোঁহি নামঘৰ আৰু নামঘৰৰ পূৰা সকলোফালে প্ৰস্তুতিয়ে চলি আছে কাৰণ ইয়াত লাখ লাখ ভক্তৰ আগমন হয় আৰু এয়া হৈছে নামঘৰলৈ সোমাই যাওঁতেই এনেদৰে গেট দিছে যাতে ডাঙৰ গাড়ীবোৰ সোমাব নোৱাৰে আৰু এইফালেদি আমি এতিয়া সোমাই দিম কাৰণ এই কাষতে আছে বাছ ষ্টেণ্ড আৰু ইয়াতে এতিয়া গাড়ীখন ৰাখি তাৰ কাষতেই আমি এতিয়া পাই যামগৈ আমাৰ হোটেলখন আমি পাই গলোহি আৰু এই আমাৰ পৰিমাণৰ মুখখন চাওকচোন পাউডাৰ ফুটটো ভালকৈ দিবলৈ নিদিলে এয়া হোটেলত পাই গৈছোঁহি মিঠাই বনাই আছে কাৰিকৰে আৰু কাৰিকৰজন হয়তো আপোনালোকে বহুতৰে চিনাকি অকণমান ওচৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু দুজন আহিছে এজন হৈছে অনিল দা গোলাঘাটৰ যিজনে আমাৰ পৰিৰ অন্নপ্ৰসন্নত খানাখিনি বনাইছিলে আৰু এজন হয়তো তেওঁৰ লগতে আহিছে মই ইমান ভালকৈ চিনি নাপাওঁ আৰু এতিয়া তেওঁলোকে যিমান পাৰে মিঠাইখিনি বনাই ল'ব আৰু ডেইলিয়ে থাকিব আৰু ডেইলিয়ে বনোৱা হ'ব সেইকাৰণে তথাপিতো প্ৰথম দিনাৰ কাৰণে এনেদৰে মিঠাইখিনি বনাই লোৱা হৈছে আৰু এয়া হয়তো তেওঁ সুধি আছোঁ যে এয়া লালমোহন বনাইছে আৰু লালমোহনটো কেনেকৈ কি কৰিছে মই আৰু প্ৰশ্ন কৰাত আছোঁৱে যে সেইকাৰণে তেওঁ কিমান ওলাব কি কথা সেইবোৰ তেওঁ সুধি আছিলোঁ আৰু লাহে লাহে হ'বগৈ কাৰণ কৈছোঁৱে যে বহুত দিনৰ পাছত আকৌ ভাদ মাহত খোলা হৈছে সেইকাৰণে চিজিল লগাবলৈ বহুত সময় লাগিব আৰু লাহে লাহে এনেদৰে চিজিল হৈছেই হোটেলত যিকেইজন দাদাই মানে বনাব ভাত পানী বনাব তেওঁলোকে গ'ল বজাৰ কৰিবলৈ আৰু কিনো মিঠাই বনালে সেয়াকে চাব আহিছোঁ একদম পূৰা গৰম গৰম হৈ আছে তাৰে এটা ধুনীয়াকৈ মই খালোঁ আৰু আমি পালোহি আমাৰ দোকানখন অকণমানকৈ দেখাম আপোনালোকক মায়ে ৰাতিপুৱাই আহিলে দাঁত চেলাই খাইহে আছে আৰু ভাদ মাহত পুৰা প্ৰস্তুতি চবৰে চলি আছে আমাৰো নচলা নহয় আমাৰ মিঠাই চিঠাই বনাই আছে আৰু আজি হৈছে শুক্ৰবাৰ আৰু কাইলৈৰ পৰা যিহেতু দোকান খুলিব আৰু আমাৰ হোটেলৰ কাষতে ৰঙাইদাই বেয়া হাঁহিছে আমাৰ দোকানৰ কাষতে এইখন আমাৰ হোটেলখন মাথাটো ঘূৰাই গৈছেগে ঘপককৈ উঠি দিছোঁ নাই এইটো আমাৰ খুৰা পাবৰ দোকানখন এখন পুৰা বুট মগু ল'ব পাৰিব আমাৰ হোটেলৰ কাষতে নামটো কি অনামিকা ষ্ট'ৰটো ভিতৰত থ'লে কেনেকৈ গম পাব মানুহে বেলেগ প্ৰস্তুতি মালভোগ এটা দিব নি মালভোগ কলৰ মাজত
লাইট কাৰেণ্ট আহিলে নি মা এইফালে বুনি আছে মিঠাইখিনি আচলতে আমাৰ প্ৰত্যেকৰে ব্যস্ত হৈ থকা হয় যে সেইকাৰণে ভাদ মাহতহে অকল খোলা হয় আৰু বাকী কেইটা মাহত ব্যস্ত থকা হয় চব মানুহ এইফালে মিঠাই বনাই আছে এখন কি আপোনাৰ পিছত ইমান আইতা নহয় বৌ পৰি আইতাক চাওঁ এইফালে যাওঁ পুপু স্কুটি চলাব তাই চা আইও হাঁহি কি এইখিনি বনাই আছে মানে এতিয়া কাৰেণ্ট অহাৰ পাছতে বিয়া সোমোৱাৰ পাছতে তেতিয়াও হোটেলখন আছিলে আৰু প্ৰত্যেকবাৰে ভাদ মাহত উদয় কেছ কাউণ্টাৰত বহিবলৈ আহে আৰু তাৰ এইটো বহুত বেছি চখ আছিলে সি এনেকুৱাকৈ মনত স্থিৰ কৰি লৈছিলে আৰু এই টেবুলখনত বহিবলৈ বহুত বেছি হেঁপাহ এনেকুৱাকৈ মনত স্থিৰ কৰি লৈছিলে যে চাকৰিটো এৰি মাহঁতৰ লগত হোটেল দিবহি মানে তাৰ ভাৱনাবোৰ তেনেকুৱা আৰু সি মানুহ বহুত বেছি ভাল পাইছিলে বহুত বেছি মানুহ প্ৰিয় আছিলে যাকে যেনেকৈ নেদেখক মাতষাৰ দিবই দিব মানে আৰু সেইকাৰণে আৰু ভাদ মাহত যিহেতু অগণন মানুহৰ সমাগম হয় সেইবোৰ দেখিও ভাল লাগে আৰু সি কেছ কাউণ্টাৰত থাকি বহুত বেছি ভাল পাইছিলে এতিয়া সেই বস্তুবোৰেই মিছ কৰা হ'ব আৰু তাৰ বাৰ্থডেও আহি আছে দুবাৰকৈ বাৰ্থডে তেনেদৰে বিয়াৰ পাছত ইয়াতে মানে হেৰি কৰা হ'ল আৰু এনেদৰে দোকানতে আহি ধ্ৰুৱদাহঁত ৰঙাইদাহঁত চবৰ লগতে একেলগে কেক কাটেহি কেক কটাৰ পাছত মানে এইখন চকীত বহিবলৈ আচলতে সি কাকোৱে নিদিছিলে আৰু বস্তুখিনি প্ৰত্যেকটো যেন সি হেণ্ডেল কৰি ৰাখিব সেই তেনেকুৱা টাইপৰ আছিলে কিন্তু যোৱা বছৰৰ পৰা সেই চকীখন যিখন চকীত সি বহিছিলে সেই চকীখন এতিয়া খালী হৈ ৰ'ব